Hello everyone, Ansari sir ATP channel le hokloke swagatam janaisu. Aji video loi ahisu CTET qualified candidate karone hihotor babe lower primary aru upper primary teacher karone apply kora date ahi porise. Kintu etu hokolo CTET pass kora candidate karone nohoy ji hokol candidate ইতিমধ্যে হাইকোর্ট কৰিছিলে আৰু হিহতক এতিয়া এপ্লাই কৰাৰ কাৰণে সুযোগ দিয়া হৈছে কন্ট্ৰাকচুৱেল এসিস্ট্যান্ট টিচাৰ লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীৰ বাবে অনলাইনৰ ডেট কিমান তাৰিখৰ পৰা কিমান তাৰিখ আৰু কি ডকুমেন্ট লাগিব ক্ৰাইটেৰিয়া কি আছে আজিৰ ভিডিঅ'ত জনোৱা হ'ব This recommend drive invites online application from the eligible candidates who were petitioner in related court cases and possess valid CTET qualification CTET qualification আছিল আৰু রিট পিটিশনার হয় সেই সকল ক্যান্ডিডেটকে এপ্লাই কৰিবলৈ দিয়া হৈছে নোটিফিকেশন নাম্বার দিয়া হৈছে ডেট অফ ইস্যু 16 জুলাই 2025 অর্গানাইজেশন অফিস অফ দ্য মিশন ডাইরেক্টর সমগ্র শিক্ষা আসাম লোকেশন কাহিলিপাৰা আৰু ওয়েবসাইট দিয়া হৈছে ssa.assam.gov.in আৰু CTET টিচাৰ ভ্যাকেন্সিৰ কাৰণে আৰু লগতে কোনবিলাক ক্যান্ডিডেট এপ্লাই কৰিব ইন কমপ্লায়েন্স উইথ মাল্টিপল অৰ্ডাৰ ফ্ৰম দ্য Honorable High Court, Guwahati High Court. Online applications are invited from CTET qualified candidate. Guwahati High Court পৰা হিহতক অনুমতি দিয়া হৈছে CTET পাস কৰা ক্যান্ডিডেট সকলক এপ্লাই কৰাৰ কাৰণে যি সকলে ইতিমধ্যে কেছ কৰিছিল এই সকলৰ কাৰণে ইয়াতে ক্লিয়াৰলি লিখা হৈছে this applications is only for those who were writ petitioner before the Honorable High Court challenging advertisement number 24/9/2020 2020 চনৰ 24/9 তাৰিখে যি সকলে কেছ কৰিছিল সেই সকলকহে অনুমতি দিয়া হৈছে আৰু কি ডকুমেন্ট লাগিব আৰু ৰিট পিটিশনাৰ নাম্বাৰটো লাগিব আৰু কোন বিলাক ক্যান্ডিডেটে এপ্লাই নকৰিলেও হ'ব ইফ ইউ হ্যাভ অলৰেডি এপ্লাইড আন্ডাৰ ইন্টাৰিম অৰ্ডাৰ দিয়া হৈছে 19/7/2022 তাৰিখত যি সকল ক্যান্ডিডেটে এপ্লাই কৰিছে ইউ ডু নট নিড টু এপ্লাই এগেইন হিহতক পুনৰাই এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই your application will be considered আৰু ইম্পৰ্টেন্ট ডেট দিয়া হৈছে স্টার্ট ডেট টু এপ্লাই অনলাইন midnight of 17th July 2025 আৰু লাস্ট ডেট ফৰ সাবমিশন midnight of 24th July 2025 24 তাৰিখৰ ভিতৰতে এপ্লাই কৰিব লাগিব জুলাই মাহৰ 24 তাৰিখৰ ভিতৰতে আৰু সেই সকল ক্যান্ডিডেটক ভিজিট কৰিব লাগিব ssa.assam.gov.in ইয়াতে আৰু লগতে কৈ দিয়া হৈছে while submitting the form candidate must clearly mention the writ petition number হিহতৰ petition number টো তাতে উল্লেখ কৰিবই লাগিব in which they were petitioner and under which the honorable court passed an order যি সকল পাস্ট কৰা হৈছে সেই সকলৰ ডকুমেন্ট কি লাগিব মেট্ৰিকৰ এডমিট কাৰ্ড পাস সাৰ্টিফিকেট ফটো লাগিব পাসপোর্ট সাইজ হায়ার সেকেন্ডারি মার্কশিট সার্টিফিকেট ডিগ্রি মার্কশিট সার্টিফিকেট অন্যান্য হায়ার এডুকেশনাল কোয়ালিফিকেশন যদি থাকে মাস্টার ডিগ্রি তেতিয়া হলে উল্লেখ কৰিব লাগিব ডিএলএড বা বিএড অর ফার্স্ট ইয়ার সেকেন্ড ইয়ার সার্টিফিকেট লাগিব মার্কশিট সার্টিফিকেট এনসিসি নাইবা ইডব্লিউএস লগতে যদি সার্টিফিকেট থাকে বেলেগ সেইবিলাক দিব লাগিব